যেহেতু 7 মে দ্বিতীয় পৰ্যায়ৰ যে নিৰ্বাচন হয় নিৰ্বাচন 7 মে নগাঁৱত অনুষ্ঠিত হ'ব আৰু যেহেতু আজি প্ৰচাৰৰ অন্তিমটো দিন আৰু আজি বিয়লি প্ৰচাৰ যি আচলতে নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব আৰু এইবাৰ নিৰ্বাচনক লৈ কি কয় ৰাইজে পঞ্চায়ত নিৰ্বাচনত এইবাৰ কোনে মাৰিব বিশেষকৈ মই সামগুৰি সমষ্টিত আছোঁ সেই সামগুৰি সমষ্টিত বহু বছৰৰ কংগ্ৰেছৰ যে শাসনকাল সেই শাসনকাল উপৰাই বিজেপিৰ পৰা উপনিৰ্বাচনত দীপৰঞ্জন শৰ্মাই বিজয়ৰ সোৱাদ ল'বলৈ সক্ষম হৈছিল আৰু এই মুহূৰ্তত যেহেতু তাৰ পিছতে যেহেতু সামগুৰি সমষ্টিৰ যি নিৰ্বাচনী সমীক্ষা সেই নিৰ্বাচনী প্ৰেক্ষাপট কিছু সলনি হৈছিল কিন্তু এতিয়া ৰাইজে পঞ্চায়ত নিৰ্বাচন বিশেষকৈ এইবাৰ যেহেতু বিধায়ক হোৱাৰ নিৰ্বাচন নহয় এইবাৰ স্থানীয় প্ৰাৰ্থী গতিকে ৰাইজে কাক আঁকোৱালি ল'ব ৰাইজে কাক ভোট দিব গতিকে আমি ৰাইজ আছে আমি ৰাইজৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু বহু কেইগৰাকী লোক বৰ্মা বজাৰত সামগুৰি সমষ্টিৰ বৰ্মা বজাৰত উপস্থিত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচন কেনেকুৱা চলিছে বতা ভালেই বতা ভালে চলিছে ভালেই কোনফালে বেছি চলিছে বিজেপি ফালে যোৱা উপনিৰ্বাচনত ইয়াত বিজেপি জিকিলে তাৰপিছৰ পৰা ইয়াত বিজেপি পঞ্চায়ততো এইবাৰ হ'ব নেকি পঞ্চায়তো হিচাপে বিজেপি হ'ব বিজেপি চলিব আৰু লোক আছে মই কথা পাতিম যিহেতু কেইবাগৰাকীও লোক আছে কি ক'ব কেনেকুৱা পঞ্চায়তৰ বতাহ কেনেকুৱা চলিছে পঞ্চায়তত আমাৰ বাজিয়া গাঁৱতে বিজেপিৰ প্ৰভাৱটো বেছি ইয়াত কোনোবা আনকণ্টেষ্ট জিকিছে নেকি চিলেকশ্যন হৈ আছে ৱাৰ্ড মেম্বাৰবিলাক ৱাৰ্ড মেম্বাৰ বহুতো আনকণ্টেষ্ট হৈ গৈছে আৰু এইবাৰ জিলা পৰিষদ আৰু কাউন্সিলাৰ কাৰ ফালে বতাহ বলিছে এই বাজিয়াত আমাৰ বিজেপিৰ ভাল বিজেপিৰ ভাল কি ক'ব দাদা কি ক'ম আৰু বিজেপিয়ে চলি আছে বিজেপি চলি আছে আকৌ পঞ্চায়ততো বিজেপি বিজেপি চলিব উপনিৰ্বাচনৰ পিছত ইয়াত সামগুৰিত বতাহ সামগ্ৰী বিজেপি চলি আছে কংগ্ৰেছৰ একালত ৰকিবুল হুছেইনৰ ইয়াত আচলতে বিধায়ক হৈ আছিলে বিধায়ক হৈ আছিলে এতিয়া সেই খেদিলে তাৰ পৰা ইয়াৰ পৰা সামগ্ৰী সমষ্টিৰ পৰা ডুবি যিহেতু আৰু লোক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বৰ্মা বজাৰত আমি উপস্থিত আছোঁ আৰু বৰ্মা বজাৰত আমি হোটেলৰ ভিতৰলৈকে যাবলৈ চেষ্টা কৰিম একাংশ লোক ইয়াত হোটেলত আছে মই কথা পাতিবলৈ চেষ্টা কৰিম নিৰ্বাচন আহিছে পঞ্চায়ত নিৰ্বাচন কেনেকুৱা চলিছে বতাহ ভালেই চলিছে কোনফালে বতাহ বেছি দেখিছে বতাহটো বিজেপিৰ ফালে চলি আছে এতিয়া বিজেপিৰ ফালে দেখিছে ৰকিবুল হুছেইন ইয়াৰ বিধায়ক হৈ আছিলে পূৰ্বতে এতিয়া ধুবুৰী সাংসদ হ'ল কিন্তু তাৰপিছতো এতিয়া বিজেপিৰ ফালে কিয় গৈছে বুলি ভাবে ভোটাৰ শুনক আপুনি মানুহটো মোৰ লগত খুব ভালৰ পিছত যদি আপুনি দলিয়াই দিয়ে মোক তা আপোনাৰ পুকুৰত আমি কিয় থাকিম সি আৰু বিধায়ক আছিলে মানুহৰ লগত কোনো বুজা পৰা কৰা নাই ধুবুৰীলৈ গুচি গ'ল তাৰ পুকুৰত আমি আৰু কিয় থাকিম গতিকে এইবাৰ পঞ্চায়তত বিজেপি হ'ব পঞ্চায়তত এতিয়া আমাৰ এই যে দীপৰঞ্জন দাস আমাৰ MLA হ'ল দীপৰঞ্জন শৰ্মা নামটো ভালকৈ নাজানো ভোটটো দিলোঁ হ'লেও নামটো পকাই ক'ব লাগে যে এইটো নাজানো হ'লেও মানে সেই তাৰ কাম কাজ ভাল মানুহটো খুব ভাল সেইটো কাৰণে বিজেপিক ভোট দিব সেইটোৰ কাৰণে বিজেপিক ভোট দিম আগতে দিছোঁ এতিয়াও দিম ইহঁতৰ কামবিলাক ভালেই পাইছোঁ কি হ'ব এবাৰ এতিয়া বিজেপি খেলি আছোঁ বিজেপি জিলা পৰিষদ বিজেপি কাউন্সিলৰ বিজেপি ৱাৰ্ড মেম্বাৰো বিজেপি কংগ্ৰেছ কোনো না কংগ্ৰেছ নাই কিহৰ কাৰণে এইটো ৰকিবলৈ যে ধুবুৰী গৈছে আমাৰ ফালে একো জিগি কৰা নাই খোজ কৰা নাই নিজে মতলব গৈছে তাত কংগ্ৰেছৰ এতিয়া মিটিং আছে কাৱৈমাৰীত আমাৰ মিটিং নালাগে বিজেপিৰ মিটিং কৰি আছোঁ বিজেপি মিটিং কৰি আছে মানে বিজেপি পঞ্চায়তো বিজেপি নিম নিশ্চয়কৈ চাৰিবাৰ বেচিলোঁ এতিয়া পিটিব মানুহে টেঙাম বেচিলে এইটো টেঙাম হৈ গ'ল কংগ্ৰেছ এতিয়া বিজেপিৰ বাহিৰে আকৌ কথা কৈ লাভেই নাই কংগ্ৰেছ একোৱেই নাই আমাৰ মানে এইবাৰ পঞ্চায়ততো বিজেপি হওক 100% 100 নিশ্চয়কৈ এয়া আছিলে সামগুৰি সমষ্টিৰ বৰ্মা বাজিয়া গাঁও পঞ্চায়তৰ একাংশ ৰাইজৰ মতামত আৰু সকলোৱে ইতিমধ্যে উল্লেখ কৰিছে যে উপনিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ পিছতে ইয়াত সামগুৰি সমষ্টিত এক প্ৰকাৰৰ বিজেপিৰ জয়ৰ মুখ দেখিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছতে বিজেপি আচলতে ইয়াত তীব্ৰ গতিত প্ৰচাৰ চলাইছে পঞ্চায়ত নিৰ্বাচনতো কি ক'ব কেনেকুৱা হৈছে পৰিৱেশ কি ক'ব আমাৰ পৰিৱেশ মানে এইটো বিজেপি মানে ক'বলৈ হ'লে মানে আৰু আমাৰ 10টা ৱাৰ্ডৰ ভিতৰত 9টা ৱাৰ্ডে চিলেকশ্যন কৰি দিছোঁ মেম্বাৰ মানে ভোটিং নহ'লে মানে এপি আৰু JPC মানে ভোট হ'ব মেম্বাৰটো নহয় মেম্বাৰ আনকণ্টেষ্ট হৈছে আনকণ্টেষ্ট
মাত্ৰ এটাতহে ভোট হ'ব এটাতহে ভোট হ'ব আমাৰ বাজিয়া জিপি বাজিয়াগাঁও জিলা জিপিত এতিয়া চব ৱাৰ্ড মেম্বাৰ চিলেকশ্যন চিলেকশ্যন হৈ গৈছে কংগ্ৰেছৰ পৰা কোনো প্ৰাৰ্থী নোলালে নাই পাৰ্টি নাই কংগ্ৰেছৰ মানুহ ঘৰৰ পৰা নোলায় আৰু কিমান দিন মানে টেঙা বেচিব এতিয়া মানে বিজেপিৰ বাহিৰে আৰু কোনো মানে কণ্টেষ্ট নায়েই কংগ্ৰেছ মানে একমাত্ৰ মানে আছিল কংগ্ৰেছ কিন্তু কংগ্ৰেছ মানে নাহে ভয়তে নাহে নিশ্চয়কৈ এয়া আছিল একাংশ ৰাইজৰ মতামত ইতিমধ্যে মই যিটো পঞ্চায়তত আছোঁ সেইটো হৈছে বাজিয়াগাঁও পঞ্চায়তত আৰু ইতিমধ্যে বাজিয়াগাঁও পঞ্চায়ত তেওঁলোকে উল্লেখ কৰিছে যে 9টাকৈ ৱাৰ্ড মেম্বাৰ আচলতে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ যি সমৰ্থিত আছিলে বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হ'বলৈ সক্ষম হৈছে আৰু এতিয়া যুঁজখন আছে মাত্ৰ কাউন্সিলৰ আৰু জিলা পৰিষদৰ বাবে গতিকে এই দুয়োটা আচলতে দুগৰাকী প্ৰাৰ্থী আচলতে বিজেপিয়ে জয়লাভ কৰিব বুলি তেওঁলোকে দাবী কৰিব বিচাৰিছে আৰু এতিয়া এনেধৰণে চামগুৰি সমষ্টিত উপ নিৰ্বাচনৰ পিছত আচলতে চামগুৰি সমষ্টিৰ প্ৰেক্ষাপট সলনি হোৱাৰ এক উমান পোৱা গৈছে গতিকে এই মুহূৰ্তত যিহেতু আমি বাজিয়াগাঁৱৰ পৰিৱেশ দেখুৱালোঁ বাজিয়াগাঁও পঞ্চায়তৰ চামগুৰি সমষ্টি আৰু একাংশ ভোটাৰৰ সৈতে আমি কথা পাতিলোঁ আৰু সকলোৱে এটা কথাই কৈছে যে বিজেপিৰ যিগৰাকী 9টাকৈ ৱাৰ্ড মেম্বাৰ ইয়াত আনকণ্টেষ্ট জিকাৰ পিছত এতিয়া যি জিলা পৰিষদৰ যি প্ৰাৰ্থী আছে আঞ্চলিক পঞ্চায়তৰ যি প্ৰাৰ্থী আছে সেয়াও বিজেপিৰ হ'ব বুলি তেওঁলোকে দাবী কৰিব খুজিছে পাৰ্থ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ